হেল্ল' গাইজ, স্বাগতম আমাৰ নতুন ভিডিঅ'লৈ। চ' আপোনালোকে গম পাইছে যে অসমৰ যোনটো ITI ৰেজিষ্ট্ৰেশ্যন এইটো অ'পেন হৈ গৈছে। 22 তাৰিখৰ পৰা এপ্লাই হৈ আছে আৰু লাষ্ট ডেট আপোনালোকৰ থাকিব 10 জুন। চ' আৰু তাৰ ভেৰিফিকেশ্যন যোনটো থাকিব আপোনালোকৰ 22 মে'ৰ পৰা 11 জুনলৈকে সেইটো থাকিব। মানে যোনটো আপুনি এপ্লাই কৰিব তাৰ চাৰ্টিফিকেটটো নিয়েৰেষ্ট ITIত জমা দিব লাগিব, ছাবমিট কৰিব লাগিব, ভেৰিফাই কৰিব লাগিবগৈ। তাৰপিছত ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিং আপোনাৰ 14 তাৰিখৰ ষ্টাৰ্ট হ'ব জুনত। তাৰপিছত আকৌ পাব্লিছ হ'ব যিহেতু। তাৰপিছত ছেকেণ্ড কাউন্সেলিং এণ্ড দেন থাৰ্ড ইজ ইয়ৰ 3rd জুলাই এণ্ড ফ'ৰ্থ কাউন্সেলিং ইয়ৰ 10 জুলাই এণ্ড ফিফ্থ কাউন্সেলিং 16 জুলাই। ঠিক আছে, চ' এইটো চাই ল'ব ন'টিফিকেশ্যনটো ভালকৈ। চ' এই ভিডিঅ'টো আমি চাওঁ কেনেকৈ এপ্লাই কৰিম ITI। তাৰপিছত এইবিলাক হ'ল ৰিজাৰ্ভেশ্যন কোটা, কোনটোত কি এতিয়া সেইটো TGLটো এবাৰ OBC দিছে, তো সেইটো 5% ৰিজাৰ্ভেশ্যন থাকিব। তাৰ ছিলেকশ্যন প্ৰচেছ যি থাকিব মেৰিট বেচিত থাকিব, এইটো 10ত যি মাৰ্কছ পাইছে। চ' এইটো হ'ল অফিচিয়েল ৱেবছাইট। চ' এইটো হোম পেজত গৈ ইয়াত তলত ছেকশ্যন এটা দেখি পাব আপোনালোকে, এইটো ৰেজিষ্ট্ৰেশ্যন অৰ লগ ইন ফৰ ITI আছাম ITI। চ' ইয়াত ক্লিক কৰি ডাইৰেক্ট এইটো অফিচিয়েল ৱেবছাইটত আহি যাম। চ' এইটো যিহেতু আমি নতুন এতিয়া এপ্লাই কৰিম, চ' ফাৰ্ষ্ট অফ অল ৰেজিষ্টাৰ কৰিব লাগিব। চ' ইয়াত ক্লিক কৰিম কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন। তাৰপিছত এইটো এগ্ৰিটো ক্লিক কৰিব। চ' মই ইয়াত নেমটো টাইপ কৰি দিছোঁ। চ' মেট্ৰিকত যি চাৰ্টিফিকেটত নাম আছে সেইমতে আপোনালোকে ফিল আপ কৰিব নেম। এণ্ড ইয়াত ফাদাৰ্ছ নেম টাইপ কৰিছোঁ। তাৰপিছত মাদাৰ্ছ নেম, অ'কে। তাৰপিছত টাইপ কৰি লৈছোঁ মাদাৰ নেম, অ'কে। ইয়াৰ পিছত ডেট অফ বাৰ্থ এণ্ড মান্থ এণ্ড ইয়েৰ। তাৰপিছত জেণ্ডাৰ ছিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াত মোবাইল নাম্বাৰটো মই টাইপ কৰি দিছোঁ। চ' দিছ মোবাইল নাম্বাৰ নিজৰ মোবাইল নাম্বাৰেই দিব। তাৰপিছত যিহেতু ন'টিফিকেশ্যন আহি থাকিব ইয়াৰ কাৰণে। তাৰপিছত ইমেইল ID টাইপ কৰি লৈছোঁ মই। অ'কে, পাছপৰ্ট চব পাছপৰ্ট কেনেকৈ বনাব, যিহেতু নাম লিখি পিনি তাৰপিছত @ দি পিনি তাৰপিছত যিকোনো নাম্বাৰ দি দিব পাৰে। তো এইটো এটা ষ্ট্ৰং পাছপৰ্ট হৈ যায়। নাম লিখি তাৰপিছত তাৰপিছত 1 2 জেগাত যিকোনো স্পেচিয়েল কেৰেক্টাৰ দিব পাৰে আপোনালোকে, অ'কে। চ' এনেমতে এই ধৰণৰ মতে সেই পাছপৰ্টটো দি দিব কেপচা ফিল কৰি। তাৰপিছত মই এইটো ছাবমিটত ক্লিক কৰিম মই। ঠিক আছে, ছাবমিট বাটনটো ক্লিক কৰি দিম। অ'কে, ছাবমিট কৰাৰ পিছত আপোনালোকে এনেধৰণৰ অপশ্যন আহিব, যিহেতু পাছৱৰ্ড দেখা নাই, শ্ব' কৰা নাই। তাৰপিছত এডিট কৰিব পাৰিব এতিয়া, পিছত নোৱাৰিব। তাৰপিছত ইয়াৰ পিছত যিহেতু শুদ্ধ আছে চব, তেতিয়াহ'লে ছাবমিট কৰিম।
তাৰপিছত ভেৰিফিকেশ্যন মোবাইল নাম্বাৰত যি ভেৰিফিকেশ্যন ক'ড এটা যাব, তাৰপিছত ইমেইলটো যাব। যিহেতু আপোনাৰ মোবাইল নাম্বাৰ আৰু ইমেইলটো শুদ্ধ আছে নে নাই তাৰ কাৰণে OTP এটা যাব। এই চাওক OTPটো গৈছে মোৰ মোবাইলত, OTPটো গৈছে। তাৰপিছত মই এইটো মোবাইলত যি OTP আহিছে মই এইটো চাই পিনি এইটো টাইপ কৰি দিম। আৰু ইয়াত তলত যোনটো আছে এইটো ইমেইলত যিটো পাছৱৰ্ড গৈছে, যোনটো ইমেইল আপুনি দিছিলে সেই ইমেইলত গৈছে। তো ছাবমিট কৰিলোঁ ফাইনেলি। তাৰপিছত এনেধৰণৰ সেই ষ্টেপ আহিব। এই ষ্টেপকেইটা আৰু 5টা ষ্টেপ আপোনালোকে এইটো ফিল কৰিব লাগিব। অ'কে, আৰু এইটো মোৰ এপ্লিকেশ্যন নম্বৰ হ'ল। এপ্লিকেশ্যন নম্বৰটো শ্ব' হৈছে মোৰ। তাৰপিছত ইয়াৰ পিছত ফিল এপ্লিকেশ্যন মই কৰিম ইয়াৰ পিছত। অ'কে, আচ্ছা, ইয়াত মই মোৰ যি ডিটেইলছখিনি শ্ব' হৈছে মই এইটো হাইড কৰি দিছোঁ, নেম আৰু বাকী বেছিক ডিটেইলছখিনি। চ' আপোনালোকে যোনটো ফিল কৰিছে সেইমতে আপোনালোকে শ্ব' হৈ যাব। অ'কে, তাৰপিছত নেশ্যনেলিটি চিলেক্ট কৰিলোঁ। তাৰপিছত ডমিচাইল ষ্টেট এণ্ড যিটো ৰিলিজন সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপিছত ৰিলিজন, তাৰপিছত লিগেল, তাৰপিছত এইটো আচ্ছা ইয়াত চাওক স্পেচিয়েলি এবলটো নহয়, হেণ্ডিকেপ নহয়, তে ন' কৰিব। তাৰপিছত যদি লিগেল গাৰ্জিয়ান নাই তেতিয়াহ'লে এনে কৰিব লাগিব। অ'কে, ইনকাম দি দিয়ক আপ টু 2.5 দিছে মিনিমাম। হাইছ কোৱালিফিকেশ্যন যিহেতু মোৰ গ্ৰেজুৱেশ্যন, চ' মই গ্ৰেজুৱেশ্যন দি দিছোঁ ইয়াত। আৰু তাৰপিছত আৰু এটা কথা, ইয়াত যিহেতু মই এইটো লিগেল গাৰ্জিয়ানটো অপশ্যন দিয়া নাই, যদি আপোনাৰ কোনো লিগেল গাৰ্জিয়ান নাই তেতিয়াহ'লে আপোনালোকে ইয়াত এনে টাইপ কৰিব লাগিব, আদাৰৱাইজ এইটো ছাবমিট নহ'ব ফৰ্মটো। অ'কে, ফৰ্মটো ছাবমিট নহ'ব। চ' এইটো এনে দি পিনি এইটো ছাবমিট কৰিব লাগিব। অ'কে, তো ছেভ এণ্ড নেক্সট মাৰিলোঁ। য়েছ মাৰিম তাৰপিছত। অ'কে, এইটো চাওক ক্লাছ 8 ডিটেইলছ, তাৰপিছত ক্লাছ 10 এণ্ড এণ্টাৰ কৰিব লাগিব। তো যিহেতু আমাৰ হাইয়েষ্ট কোৱালিফিকেশ্যন মেট্ৰিক আছে, মেট্ৰিক বেছত আমি এপ্লাই কৰিম। চ' 8টো টিক নকৰোঁ আমি, এইটো যোনে 8লৈকে পঢ়িছে অকল তেহেঁতৰ কাৰণে এইটো। চ' আমি ডাইৰেক্ট 10ৰ ডিটেইলছখিনিহে ইয়াত এণ্টাৰ কৰিম। অ'কে, চ' 10 ছিলেক্ট কৰি তাৰপিছত যিটো আমি পাছ কৰিছোঁ সেইটো পাছ ছিলেক্ট কৰিলোঁ। তাৰপিছত ইয়েৰ অফ পাছিং ইয়াত দি দিম মই 2017। অ'কে, আৰু ইয়াত ছাবজেক্টখিনি মই দি দিছোঁ মেথমেটিক্স, সেইটো পাছ ছিলেক্ট কৰিব লাগিব। তাৰপিছত মেক্সিমাম মাৰ্কছ 100 থাকে, আৰু যিমান আমি চিকিউৰ কৰিছোঁ 100ৰ ভিতৰত, চ' সেইটো অপটেন মাৰ্কছ মই দি দিছোঁ 92। ইয়াৰ পিছত ছেকেণ্ড ছাবজেক্ট মই চুজ কৰিম, ছেকেণ্ড ছাবজেক্ট অ'কে হিন্দী আছিলে মোৰ, যিহেতু হিন্দী দি দিলোঁ, পাছ দি দিব এইটো পাছ। আৰু ইয়াতো চাওক ইয়াৰ ফুল মাৰ্কছটো আমাৰ 100 থাকে। অ'কে, চ' 80 দি দিছোঁ ৰ'বা, 100 থাকিব ন ফুল মাৰ্কছ। ইয়াৰ পিছত থাৰ্ড ছাবজেক্ট মই চুজ কৰিম ইয়াত। থাৰ্ড ছাবজেক্ট হৈ গ'ল ইংলিছ। অ'কে, ইংলিছটো যিহেতু পাছ কৰিছোঁ অবভিয়াছলি, তো পাছ দি চিলেক্ট কৰি ল'ম। তাৰপিছত মাৰ্কছটো ভৰাই দিম সেইটো অপটেন 83। তাৰপিছত ফ'ৰ্থ ছাবজেক্ট মই চুজ কৰিম ইয়াত আপোনাৰ ফ'ৰ্থ ছাবজেক্ট কি বুলি আছে, ছ'চিয়েল চায়েন্স। চ' ফ'ৰ্থ ছাবজেক্ট ছ'চিয়েল চায়েন্স পাছ এণ্ড হায়েষ্ট মাৰ্কছ যিটো 100। ইয়াৰ পিছত যিটো মাৰ্কছ অপটেইন হৈ গ'ল। অ'কে, ইয়াৰ পিছত নেক্সট ছাবজেক্ট মই চুজ কৰিম ইয়াত এডভান্স হিষ্ট্ৰী, যিটো ইলেক্টিভ আছিলে, সেইটো দি দিলোঁ মই 85। অ'কে, তাৰপিছত এডভান্স হিষ্ট্ৰী হ'ল। তাৰপিছত 6টা ছাবজেক্ট হৈ গ'ল, মানে 5টা হ'ল, আৰু এটা দিব লাগিব। 6টা ছাবজেক্ট থাকিলে আমাৰ মেট্ৰিকত। তো 6 নম্বৰ ছাবজেক্ট মই দি দিছোঁ, থাকি গৈছে ইয়াত ছায়েন্স ভৰাই দিছোঁ মই। জেনেৰেল ছায়েন্সে থাকিব এইটো অকল। এইটো আহিলে ছায়েন্স। অ'কে, এইটো ইয়াত থাকিব পাছ এণ্ড চ' অন হিট 100। তাৰপিছত অপটেন মাৰ্কছ মোৰ আছিল 75। অ'কে, চ' গোটেই ছাবজেক্ট হৈ গ'ল। তাৰ অভাৰঅল ইয়াত চক পাৰ্চেণ্টেজ আহি যাব মোৰ 82 আছিলে, 82 আহিলে নিজে কেলকুলেট হয় এইটো, আৰু আউট অফ 600। চ' এইটো ছাবমিট মাৰি মই ইয়াত ক্লিক কৰিব। ইয়াত কৰাৰ পিছত ইয়াৰ পিছত আপুনি এড্ৰেছটো ফিল কৰিব লাগিব, এড্ৰেছ ডিটেইল যিটো আপোনাৰ কৰস্পণ্ডিং এড্ৰেছ, সেই এড্ৰেছটোহে আপোনালোকে ফিল আপ কৰিব লাগিব। চ' শুদ্ধকৈ আপোনালোকৰ যি এড্ৰেছ যি আছে সেইটো আপোনালোকে
এড্ৰেছ টাইপ কৰিব, কাণ্ট্ৰিটো হৈ গ'ল। তাৰপিছত মই এইটো ফিল কৰি লৈছোঁ মোৰ এড্ৰেছ ডিটেইলছটো। অ'কে, চ' ডিষ্ট্ৰিক্ট হ'ল, মোৰ ডিষ্ট্ৰিক্টটো তিনিচুকীয়া। তাৰপিছত পিনক'ডটো টাইপ কৰি দিম মই, পিনক'ড দি দিলোঁ। ইয়াৰ পিছত আল্টাৰনেট মোবাইল নম্বৰ যদি আছে দিব পাৰে, অপশ্যনেল হয় এইটো। আৰু মোৰ দুটা এড্ৰেছ ছেম হয়, পাৰ্মানেণ্ট এণ্ড কৰস্পণ্ডিং, তো টিক মাৰি দিলোঁ এইটো। যদি আপোনালোকে বেলেগ বেলেগ হয়তো বেলেগ ফিল কৰিব আৰু এইটো য়েছ মাৰিলোঁ মই। ইয়াৰ পিছত নেক্সট উইণ্ডো খোল খাব, এইটো ছাবমিট হয়। অ'কে, চ' এতিয়া লাষ্ট ষ্টেপ আমাৰ আহিলে এইটো আপলোড ডকুমেণ্ট ছেকশ্যন। তো ইয়াত ফটো আৰু বাৰ্থ চাৰ্টিফিকেট এণ্ড 10th মাৰ্কশ্বিট চাৰ্টিফিকেট, তো চাওক চাইজটো দি দিছে আপোনালোকৰ, কিন্তু ফটো আৰু বাৰ্থ চাৰ্টিফিকেট চাইজটো দি দিছে সেইটো চাওক। আৰু আপোনাৰ কথা এটা, ফটোটো আপোনাৰ JPG থাকিব, বাকী দুটা ডকুমেণ্টছ PDF। অ'কে, চ' মই এইটো ফটোটো আপলোড কৰিলোঁ। অ'কে, ফটো চাইজটো 20 KB to 50 KB থাকিব। সেইটো আপোনালোকে এডিট কৰি ল'ব ভালকৈ। সেইটো মই এতিয়া দেখাই দিম বাৰু কেনেকৈ এডিট কৰিব লাগে ফটোটো। চাওক, গুগলত গৈ আপোনাৰ ডাইৰেক্ট চাৰ্চ কৰিব ফটো চাইজ ৰিচাইজাৰ। তো এইটো ৱেবছাইট খোল খাব প্ৰথমটো। তো ইয়াত আপোনালোকে যোনটো পিকচাৰ থাকে, ফটো থাকে, ফটোটো ইয়াত ড্ৰেগ এণ্ড ড্ৰপ কৰি দিব, ডাইৰেক্ট এৰি দিব। ইয়াৰ পিছত অলপ দেৰি সেইটো মই এইটো কৰি দিছোঁ, দেখাই দিছোঁ। মইতো পিকচাৰটো ড্ৰপ কৰিলোঁ এটা। তাৰপিছত আপোনালোকে আপলোড লৈছে, আপলোড হ'ল। আপলোড হোৱাৰ পিছত এইটো চাওক, লেফ্ট ছাইডে তলত সেইটো অপশ্যন কেইটামান আহিব চাওক। এইটোতো হাইট উইথ আমি একো চেঞ্জ কৰিব নালাগে, আমি অকল চাইজহে আমাক চেঞ্জ কৰিব লাগিব ন। তো এইটো ইয়াত এইটো নহয়, তলত স্ক্ৰল কৰিম আমি, স্ক্ৰল কৰি এইটো আহিলে ফাইল চাইজ, যোনটো টাৰ্গেট চাইজ, ফাইল চাইজ। চ' ইয়াত আমি যিমান KB লাগে সেইটো ভৰাই দিব। তো আমাৰ 20 to 50 KB থাকিব লাগে ন। চ' আমি ইয়াত দি দিম, তাৰ মাজত কিবা এটা দি দিম। চ' মই ইয়াত ফিল কৰি দিছোঁ, ৰ'ব। অ'কে, চ' মই ইয়াত টাইপ কৰি দিছোঁ মোৰ যিমান KB লাগে, 40 KB দি দিছোঁ, 50কে তলত থাকিব লাগে। তাৰপিছত এক্সপৰ্ট ক্লিক কৰি দিম মই। এইটো অলপ দেৰি লোড ল'ব। তাৰপিছত আমাৰ চাইজ যোনটো চেঞ্জ হৈ যাব, সৰু হৈ যাব এইটো। অ'কে, ইয়াৰ পিছত আপোনালোকে এইটো ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত মই দেখাই দিছোঁ চাইজটো কিমান আহিলে, চাওক চাইজটো। এইটো ডাউনলোড হৈ আছে ফটোটো। আগত চাওক 79 আছিলে, এতিয়া কম হৈ পিনি কিমান আহিলে আপোনাৰ চাইজটো চাওক। চাইজটো আপোনালোকে আহি গ'ল 38। চ' একজেক্ট নাহে, অলপ কমি যাব পাৰে বা বাঢ়ি যাব পাৰে। অ'কে, চাইজটো। চ' সেইটো হ'ল। তো তেনেকৈ মই ফটোটো এইটো ইয়াত হাইড কৰি দিছোঁ বাৰু নিজৰটো। তেনেকৈ আপলোড কৰি দিব। তাৰপিছত ইয়াত প্ৰিভিউটো ক্লিক কৰি চাই ল'ব, প্ৰিভিউ এণ্ড আপলোড। চ' এইটো প্ৰিভিউ আহিলে এইটো ছেভ কৰি দিব, ছেভ হৈ যাব। ইয়াৰ পিছত আহিলে আমাৰ বাৰ্থ চাৰ্টিফিকেট। চ' বাৰ্থ চাৰ্টিফিকেটটো PDF হ'ব লাগিব। চ' এইটো যদি আপোনালোকে জানিব বিচাৰিছে, মই দেখাই দিছোঁ। নিজৰটো প্ৰথম মই আপলোড কৰি লওঁ। চ' ইয়াৰ পিছত মই দেখাম কেনেকৈ এইটো PDF বনাব লাগে। এইটো মোৰ বাৰ্থ চাৰ্টিফিকেট মই PDF ফৰ্মেটত আপলোড কৰিছোঁ। এইটো PDFটো হ'ল। অ'কে, চ' ইয়াৰ পিছত চাওক, মই দেখাইছোঁ ৰ'ব। অ'কে, চ' আগেইন ক্ৰ'ম ৱেবছাইটত গৈ মই টাইপ কৰিম আপোনালোকৰ PDF কনভাৰ্টাৰ টাইপ কৰিব। চ' ৱেবছাইট PDF কনভাৰ্টাৰ যিকোনো ৱেবছাইট এটাতে ক্লিক কৰি মই ছেকেণ্ডটো লৈ লৈছোঁ এইটো। চ' ইয়াত আপোনালোকে যি ফটোত থাকে আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেটৰ ফটোটো, তাত মই এইটো ড্ৰেগ এণ্ড ড্ৰপ কৰি দিছোঁ। মোৰ ওচৰত এইটো আছিলে ফটোটো, সেইটো ড্ৰপ কৰিলোঁ মই ফটোটো। তাত ড্ৰপ কৰাৰ পাছত এইটো ফিনিছত ক্লিক কৰিব। এইটো ফটোটো কনভাৰ্ট হৈ আছে PDFত। অ'কে, হৈ যোৱাৰ পিছত চিম্পলি আপুনি ডাউনলোড কৰিব পাৰিব। মই ডাউনলোড কৰিলোঁ। ডাউনলোড কৰাৰ পিছত চাওক PDF হৈ গ'ল এতিয়া ফটোটো। এইটো PDFত আহিলে ধুনীয়াকৈ, PDFত কনভাৰ্ট হৈ গ'ল। চ' এতিয়া আপোনালোকে এইটো আপলোড কৰিব পাৰে। চ' ক্লিক ফৰ ভিউ কৰিব পাৰে। মইতো আপলোড কৰিলোঁ এইটো। চিমিলাৰলি আপোনালোকে মাৰ্কশ্বিটটো এনেকৈ কৰি ল'ব, ঠিক আছে। মাৰ্কশ্বিটটো
PDF বনাই ল'ব পাৰিব আপোনালোকে। PDF বনাই আচ্ছা, তাৰপিছত আপলোড হৈ যোৱাৰ পিছত আপোনালোকে ছাবমিট মাৰিব। চ' এইটো দেখা পাব ইয়াত 3টা ডকুমেণ্টছ যিটো আপলোড কৰিছিলোঁ এইটো ধুনীয়াকৈ আহি গৈছে। মই এইটো হাইড কৰি দিছোঁ অলপ ডিটেইলছকেইটা। চ' ইয়াৰ পিছত আপোনালোকে চব যদি ডিটেইল শুদ্ধ আছে তেতিয়া আপুনি ছাবমিট কৰিব। এইটো ডিটেইলছ আকৌ মই হাইড কৰি দিছোঁ মই। ইয়াৰ পিছত চব চাই ল'ব আপোনালোকে, চব বস্তু ঠিক আছে নে নাই। যদি ঠিক থাকে চব ডিটেইলছ চাই ল'ব ইয়াত। আচ্ছা, মই চাই লৈছোঁ, মই ভালকৈ এইটো ভেৰিফাই কৰি লৈছোঁ। অ'কে, চ' যদি চব শুদ্ধ আছে তেতিয়াহ'লে ডিক্লেৰেশ্যনটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত এইটো ৰাইট চাইডে যোনটো পাব এইটো ছাবমিট কৰা বাটনটো, এইটো ছাবমিট কৰিব। অ'কে, ডু ইউ ৱান্ট ফাইনেল ছাবমিট? চ' য়েছ, ফাইনেল ছাবমিট কৰিলোঁ আমি। ঠিক আছে, এইটো চাওক, এতিয়া আমাৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হৈ গ'ল। চ' ইয়াত চাওক, প্ৰিণ্ট আউট ইয়াত লৈ পিনি এটা ইয়াক আমি নিয়েৰেষ্ট যোনটো ITI তাত আমি গৈ ভেৰিফাই কৰিব লাগিব এইটো। তাৰপিছতহে আমি যোনটো কাউন্সেলিং হ'ব তাত আমি এপ্লাই কৰিব পাৰিম। ৰাউণ্ড 1 যোনটো কাউন্সেলিং হ'ব তাত পাৰিম, নহ'লে আমি নোৱাৰিম। ঠিক আছে, তো এইটো নিয়েৰেষ্ট ITIত গৈ কৰি ল'ব আপোনালোকে ভেৰিফাই। তাৰপিছত এতিয়া ক'ত কেনেকৈ ডাউনলোড কৰিম তাৰপিছত মই দেখাই দিছোঁ। ইয়াত ছিলেক্ট কৰি ল'ব, ৰাউণ্ড নম্বৰ 1 হৈ গ'ল। তাত ভিউ কৰিব, তাৰপিছত এইটো আপোনাৰ PDFটো খোল খাব। চাওক, মোৰ ডিটেইলছখিনি এইটো শ্ব' হৈ আছে। চ' ধুনীয়াকৈ এইটো শ্ব' হৈ আছে। চ' ইয়াৰ পৰা ডাউনলোড কৰি ল'ব আপোনালোকে PDFটো, মই দেখাই দিছোঁ। ইয়াৰ পৰা ডাউনলোড কৰি অ'কে, এইটো ইয়াত ক্লিক কৰি ইয়াত ডাউনলোড হৈ যাব। এইটো ছেভ কৰি ল'ব একদম নিজৰ মতে PDFটো। ঠিক আছে, চ' এইটো মই ছেভ মাৰিলোঁ, এইটো মোৰ ডাউনলোড হৈ গ'ল PDF।